হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালো ডিসি চৰাইদেউ ৰিক্ৰুটমেণ্ট 2024 জিলা উপায়ুক্ত চৰাইদেউত পদ মুকলি হৈ আছে জিআইএছ এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণে ৱাক ইন ইন্টাৰভিউ হ'ব বন্ধুসকল আপোনালোকে চাই থাকে ভিডিঅটো শেষলৈকে আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ গতিকে চাই থাকে ভিডিঅটো শেষলৈকে আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম ডিসি চৰাইদেউ ৰিক্ৰুটমেণ্ট 2024 ইয়াত তিনটা জিআইএছ এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে ডিসি চৰাইদেউত ডিস্ট্ৰিক্ট কমিশনাৰ চৰাইদেউ অৰ্থাৎ জিলা উপায়ুক্ত চৰাইদেউত লাষ্ট ডেট হ'ল 8/1/2024 অৰ্থাৎ 8 জানুৱাৰী 2024 লাষ্ট ডেট ডিস্ট্ৰিক্ট কমিশনাৰ চৰাইদেউ তিনটা জিআইএছ এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে চৰাইদেউ ডিস্ট্ৰিক্টত আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব ডিসি চৰাইদেউ ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট জিআইএছ এছিষ্টেণ্ট নম্বৰ অফ পোষ্ট 5 পোষ্ট 5টা পোষ্ট মুকলি হৈ আছে প্লেস অফ ওয়ার্ক রেসপেক্টিভ রেভিনিউ সার্কুল অফিস আপোনালোকৰ নিজ ৰেভিনিউ সার্কুল অৰ্থাৎ নিজৰ চক্ৰত আপোনালোকে কাম কৰিব পাৰিব ইয়াৰ কাৰণে পে কৰা হ'ব 25000 টকা পাৰ মান্থ এটো ফিক্স থাকিব স্যালাৰি এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ডিসি চৰাইদেউ ৰিক্ৰুটমেণ্ট আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ চাই লওক এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে কি লাগিব আপোনালোকে চাই লওক বয়সৰ সীমা বিচৰা হৈছে 21 বছৰৰ ওপৰত 1/1/2023 তাৰিখে 45 বছৰৰ অধিক নহয় মানে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে অহৰটা কি লাগিব মানে এডুকেশ্যন কোৱালিফিকেশ্যন ভূগোল ভূতত্ত্ব গণিত ভূ ইনফৰমেটিক্স পদাৰ্থ বিজ্ঞান কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত জিআইএছ আৰু ৰিমোট সেন্সিং বা জিঅ' ইনফৰমেটিক্স সাৰ্টিফিকেট বা ডিপ্লোমা লৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু ডিপ্লোমা থাকিব লাগিব আৰু লগতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনালোকৰ অথবা এমটেক এমএসসি জিআইএস আৰু ৰিমোট সেন্সিং জিঅ' ইনফৰমেটিক্স এমচিএ এমএ এম ভূগোল ভূতত্ত্ব গণিত পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা জিআইএস ৰিমোট সেন্সিং বা ভূতত্ত্ব বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্লোমা আপোনালোকৰ থাকিব লাগিব এমটেক কৰা বা এমএসসি কৰা হ'ব লাগিব আৰু ইয়াত যিখিনি দিছে এইখিনি কোৰ্স কৰা হ'ব লাগিব ৰিমোট সেন্সিং বা ইয়াৰ যিকোনো এটা জিঅ' ইনফৰমেটিক্স বা এমচিএ এমএ এম ভূগোল ভূতত্ত্ব গণিত পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা জিআইএস ৰিমোট সেন্সিং বা ভূ তথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্লোমা আপোনালোকৰ থাকিব লাগিব এইখিনিৰ ভিতৰত যিখিনি ইয়াত উল্লেখ কৰা আছে ইয়াৰ ভিতৰত আপোনালোকৰ এটা থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব বাঞ্ছনীয় অহৰটা জিআইএস সফটৱেৰ যেনে আৰ্কো জিআইএস কিউ জিআইএস গ্লোবেল মেপাৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ প্ৰয়োগত দক্ষতা থাকিব লাগিব জিআইএস সফটৱেৰ বা যেনে আৰ্কো জিআইএস কিউ জিআইএস গ্লোবেল মেপাৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ আপোনালোকৰ দক্ষতা থাকিব লাগিব স্থানীয় তথ্য বিন্যাসসমূহৰ সৈতে পৰিচিত আকৃতি নথিপত্ৰসমূহ জিঅ' জেএছঅএন কেএমএল আৰু সমন্বয় ব্যৱস্থাপনালী বিষয়ে আপোনালোকে জানিব লাগিব পৰিচিত হ'ব লাগিব ভূস্থানীয় বিশ্লেষণ ইমেজ প্ৰসেছিং কৌশল ড্ৰোন জৰীপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু ভূস্থানীয় তথ্য বিকাশৰ সঁজুলি ভূমি মেপিঙৰ বাবে এইচ আৰু এছ আইৰ ব্যৱহাৰ আৰটিকেজি এনএছএছ ৰভাৰ বা ডিজিপিএছ ইটিএছ আদি ব্যৱহাৰ কৰি মডেম জৰীপ কৌশলৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব উল্লেখ কৰা নলেজ বা জ্ঞান আপোনালোকৰ থাকিব লাগিব ইয়াত যিখিনি উল্লেখ কৰা হৈছে ফলপ্ৰসূ যোগাযোগ আৰু দলীয় কামৰ দক্ষতা আপোনালোকৰ থাকিব লাগিব স্বতন্ত্ৰভাৱে কাম কৰা ক্ষমতা আৰু ফলপ্ৰসূভাৱে কামবোৰক অগ্ৰাধিকাৰ দিয়া জিআইএছ সম্পৰ্কীয় ভূমিকা বা ইণ্টাৰ্ণশ্বিপৰ পূৰ্বৰ অভিজ্ঞতা পছন্দ কৰা হ'ব যদিও বাধ্যতামূলক নহয় এটো নহলেও হ'ব অভিজ্ঞতা ন্যূনতম অভিজ্ঞতা আপোনালোকৰ এবছৰ এক্সপেৰিয়েন্স থাকিব লাগিব কৰ্ম অভিজ্ঞতা থাকিব লাগিব তেতিয়া আপোনালোকক প্ৰেফাৰেন্স দিয়া হ'ব জিআইএছৰ ওপৰত কামান থকা আৰচিচিসি প্ৰশিক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব জিআইএছৰ ওপৰত যদি আপোনালোকৰ কামান আছে আৰচিচিসি থকা প্ৰশিক্ষণ যদি আপোনালোকে লৈছিলে তেতিয়া আপোনালোকক প্ৰেফাৰেন্স দিয়া হ'ব দক্ষতা আৰ্ক ডেস্কটপ আৰ্ক প্ৰ অকুকেট গ্লোবেল মেপাৰত এইগিটাত আপোনালোকৰ দক্ষতা থাকিব লাগিব অৰ্থাৎ এক্সপেৰিয়েন্স থাকিব লাগিব দক্ষতা এমএছ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট গুগল ডক্স স্প্ৰেডশীটত দক্ষতা আৰু অসমীয়া হিন্দী আৰু ইংৰাজী ভাষাত সাৱলীন হ'ব লাগিব ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজো থাকিব লাগিব আৰু এইবিলাক জানিব লাগিব আপোনালোকে পাৱাৰ পইণ্ট এক্সেল এনেকুৱা ধৰণৰ আৰু হিন্দী ইংৰাজী এইবিলাক টাইপিং কৰিব পাৰিব লাগিব আপোনালোকে ভালকৈ জানিব লাগিব কম্পিউটাৰৰ বিষয়ে হাউ টু এপ্লাই ফৰ ডিসি চৰাইদেউ ৰিক্ৰুটমেণ্ট এপ্লাই কেনেকৈ কৰিব আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ৱাক ইন ইণ্টাৰভিউলৈ যাব লাগিব মই আগতে কৈছোঁ আপোনালোকক
ৱাকিং ইণ্টাৰভিউ ডেটটো ইয়াত দিয়া আছে 8/1/2024 অৰ্থাৎ 8 জানুৱাৰী 2024 দিনাখন আপোনালোকে যাব লাগিব 11টা বজাত পোৱাকৈ যাব লাগিব অৰ্থাৎ 11টা আগতে গুচি যাব আপোনালোকে যাতে সময়ত পায়গে ভেনু ইয়াত এড্ৰেছটো স্থানটো দিয়া আছে ডিষ্ট্ৰিক্ট কমিশনাৰ চৰাইদেউ কনফাৰেন্স হল এইটো এড্ৰেছলৈকে আপোনালোকে গুচি যাব আৰু লগত কি কি ডকুমেণ্টছ আপোনালোকে নিব লাগিব চাই লওক ডকুমেণ্টছ নিডেড ইন দ্য ইণ্টাৰভিউ আপোনালোক কি ডকুমেণ্টছ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ডিটেইল কেৰিকুলাম ভাইটি ফটো আইডেণ্টিটি এড্ৰেছ প্ৰুফ অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেট SSLC অনাৰ ফৰ ভেৰিফিকেশ্যন আপোনালোকে সকলোখিনি ডকুমেণ্টছ লৈ যাব SSLC পৰা ধৰি গ্ৰেজুৱেশ্যন কৰালৈকে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে লৈ যাব ফটোস্কপি অফ অল চাৰ্টিফিকেটছ মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ etc টু বি ছাবমিটেড ইন দ্য ইণ্টাৰভিউ আপোনালোকে সকলোখিনি লৈ যাব ফটো লৈ যাব চাৰ্টিফিকেট মাৰ্কশ্বিট সকলোখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লগত তাত ছাবমিট কৰিব লাগিব জেৰক্স কৰি লৈ যাব এটা ফাইল বনাই পেলাই আৰু ইয়াৰ এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট আপোনালোকে চাবলৈ হ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে এপ্লাই কৰাৰ আগত যিসকল ইণ্টাৰেষ্ট হয় এপ্লাই কৰোঁ বুলি ভাবে ডিছক্ৰিপশ্যনলৈ আহিব তাতে এডভাৰটাইজমেণ্ট ডিটেইলছটো পাই যাব আপোনালোকে ভালকৈ চাই ল'ব এপ্লাই কৰাৰ আগত এবাৰ গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে যদি চাই ভাল পালে লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম